ওম শান্তি। আজিৰ তাৰিখ 15 ছেপ্টেম্বৰ 2025 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, পিতা তোমালোকক কৰ্ম অকৰ্ম বিকৰ্মৰ গহ্য গতি শুনাবলৈ আহিছে। যেতিয়া আত্মা আৰু শৰীৰ দুয়োটা পবিত্ৰ হয়, তেতিয়া কৰ্ম অকৰ্ম হয়, পতিত হলে বিকৰ্ম হয়। আৰু আজিৰ প্ৰশ্ন, আত্মাত মামৰে ধৰাৰ অৰ্থাৎ বিকাৰৰ লেপ পৰাৰ কাৰণ কি? আত্মাত মামৰে ধৰাৰ কাৰণ কি? মামৰ যদি লাগি আছে তেন্তে তাৰ চিন কি হ'ব? পিতাই উত্তৰত কৈছে, মামৰে ধৰাৰ কাৰণ হৈছে বিকাৰ। পতিত হোৱাৰ বাবেই মামৰে ধৰে। যদি এতিয়াও মামৰ লাগি আছে তেন্তে তেওঁলোক পুৰণি জগতৰ প্ৰতি আকৰ্ষিত হৈ থাকিব। বুদ্ধি আখৰিক দিশে গৈ থাকিব, স্মৃতিত থাকিব নোৱাৰিব। ওম শান্তি। সন্তানসকলে ইয়াৰ অৰ্থটো বুজি পালে। ওম শান্তি বুলি ক'লেই এইটো নিশ্চয় জন্মি যায় যে আমি আত্মাসকল ইয়াৰ বাসিন্দা নহয়। আমিতো শান্তিধামৰ বাসিন্দা। যেতিয়া ঘৰত থাকো, আমাৰ স্বধৰ্ম শান্তি আকৌ ইয়ালৈ আহি ভূমিকা পালন কৰো, কিয়নো শৰীৰ সহিত কৰ্ম কৰিবলগীয়া হয়। কৰ্ম এটা হ'ল ভাল, আনটো বেয়া। কৰ্ম বেয়া হয় ৰাৱণ ৰাজ্যত। ৰাৱণ ৰাজ্যত সকলোৰে কৰ্ম বিকৰ্ম হৈ গৈছে। এজনো মনুষ্য নাই যাৰ দ্বাৰা বিকৰ্ম নহয়। মনুষ্যইটো ভাবে সাধু সন্ন্যাসী আদিৰ দ্বাৰা বিকৰ্ম হ'ব নোৱাৰে, কিয়নো তেওঁলোক পবিত্ৰ হৈ থাকে। সন্ন্যাস হৈছে, পিতাই কৈছে যে মনুষ্যইটো ভাবে সাধু সন্ন্যাসী আদিৰ দ্বাৰা বিকৰ্ম হ'ব নোৱাৰে, কিয়নো তেওঁলোক পবিত্ৰ হৈ থাকে। সন্ন্যাস লৈছে। বাস্তৱত পবিত্ৰ বুলি কাক কোৱা হয়, এইটো একেবাৰে নাজানে। বাস্তৱত পবিত্ৰ বুলি কাক কোৱা হয় এইটো একেবাৰে নাজানে। কয়ো যে আমি পতিত পাৱনক আহ্বান জনায়। যেতিয়ালৈকে তেওঁ নাহে তেতিয়ালৈকে সৃষ্টিখন পবিত্ৰ হ'ব নোৱাৰে। ইয়াত এয়া হৈছে পতিত পুৰণি সৃষ্টি, সেয়েহে পাৱন সৃষ্টিক স্মৰণ কৰে। পাৱন সৃষ্টিলৈ যেতিয়া যাব তেতিয়া পতিত সৃষ্টিক স্মৰণ নকৰিব। এইখন সৃষ্টিয়েই ভিন্ন। প্ৰতিটো বস্তু নতুনৰ পৰা আকৌ পুৰণি হয় নহয়। নতুন সৃষ্টিত এজনো পতিত থাকিব নোৱাৰে। নতুন সৃষ্টিৰ ৰচয়িতা হৈছে পৰমপিতা পৰমাত্মা। তেওঁৱে পতিত পাৱন, তেওঁৰ ৰচনাও নিশ্চয় পাৱন হ'ব লাগে। তেওঁৰ ৰচনাও নিশ্চয় পাৱন হ'ব লাগে। পতিতৰ পৰা পাৱন, পাৱনৰ পৰা পতিত, এই কথাবোৰ জগতৰ কাৰো বুদ্ধিত ধাৰণ হ'ব নোৱাৰে। কল্পই কল্পই পিতাহে আহি বুজায়, তোমালোক সন্তানসকলৰ ভিতৰতো কোনোবা নিশ্চয় বুদ্ধিৰ হৈ আকৌ সংশয় বুদ্ধিৰ হৈ যায়। মায়াই একেবাৰে গিলি পেলায়। তোমালোক মহাৰথী হোৱা নহয়, মহাৰথীসকলকহে ভাষণ দিবৰ কাৰণে মাতে। মহাৰজাসকলকো বুজাব লাগে, তোমালোকহে প্ৰথমতে পাৱন পূজ্য আছিলা, এতিয়াতো এইখন হৈছেই পতিত সৃষ্টি। পাৱন সৃষ্টিত ভাৰতবাসীহে আছিল। তোমালোক ভাৰতবাসী আদি সনাতন দেৱী দেৱতা ধৰ্মৰ দ্বৈত মুকুটধাৰী সম্পূৰ্ণ নিৰ্বিকাৰী আছিলা। মহাৰথীসকলেতো এনেকৈ বুজাব লাগে নহয়, এইটো নিবিচাৰে, এইটো নিচাৰে বুজাব লাগে। পিতাই কৈছে যে তোমালোক ভাৰতবাসী আদি সনাতন দেৱী দেৱতা ধৰ্মৰ দ্বৈত মুকুটধাৰী সম্পূৰ্ণ নিৰ্বিকাৰী আছিলা। মহাৰথীসকলেতো এনেকৈ বুজাব লাগে নহয়, এইটো নিচাৰে বুজাব লাগে।
ভগৱানুবাচ অৰ্থাৎ ভগৱানে কয়, কামচিতাত বহি কলা অৰ্থাৎ অপবিত্ৰ হৈ যোৱা, পুনৰ জ্ঞান চিতাত বহিলে বগা অৰ্থাৎ পবিত্ৰ হৈ যাবা। এতিয়া যিসকলে বুজায় তেওঁলোকতো কামচিতাত বহিব নোৱাৰে, কিন্তু এনেকুৱাও আছে যিসকলে অন্যক বুজাই বুজাই কামচিতাত বহি যায়। আজি এয়া বুজাই আকৌ কাইলৈ বিকাৰত অধপতিত হৈ যায়। মায়া বহুত শক্তিশালী, কথাই নুসুধিবা। অন্যক বুজাওতাজন নিজেই কামচিতাত বহি যায়। পাছত অনুতাপ কৰে, এয়া কি হ'ল। মুষ্টিযুদ্ধ হয় নহয়, স্ত্ৰীক দেখিলে আৰু আকৰ্ষিত হ'ল, মুখ কলা কৰি দিলে। মায়া বৰ শক্তিশালী, প্ৰতিজ্ঞা কৰি আকৌ অধপতিত হয়, তেন্তে কিমান 100 গুণ দণ্ড হৈ যায়। সেয়াটো যেন শূদ্ৰৰ সমান পতিত হৈ গ'ল। গায়নো কৰা হয়, অমিত পান কৰি পুনৰ বাহিৰলৈ গৈ অন্যক অশান্ত কৰিছিল, কদৰ্য কৰি তুলিছিল। তুলিটো দুয়োখন হাতেৰে, পিতাই কৈছে যে গায়নো কৰা হয় যে অমিত পান কৰি পুনৰ বাহিৰলৈ গৈ অন্যক অশান্ত কৰিছিল আৰু কদৰ্য কৰি তুলিছিল। তালিটো দুয়োখন হাতেৰে বজায়। পিতাই কৈছে যে তালিটো দুয়োখন হাতেৰে বাজে, এখনেৰেতো বাজিব নোৱাৰে। দুয়ো বেয়া অৰ্থাৎ বিকাৰী হৈ যায়। পাছত কোনোবাইতো জনায়, কোনোবাই আকৌ লাজতে নজনায়ে। এনেকৈ ভাবে যে ব্ৰাহ্মণ কুলত যাতে নাম বদনাম হৈ নাযায়। যুদ্ধত কোনোবা পৰাজিত হলে তেতিয়া হাহাকাৰ হৈ যায়। হেৰ' ইমান ডাঙৰ পালোৱানকো বগৰাই দিলে। এনেকুৱা বহুত দুৰ্ঘটনা হয়। মায়াই চৰ লগাই দিয়ে, বহুত উচ্চ লক্ষ্য হয় নহয়। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে যিসকল শতপ্ৰধান বগা অৰ্থাৎ পবিত্ৰ আছিল, তেওঁলোকে কামচিতাত বহাৰ কাৰণে কলা অৰ্থাৎ অপবিত্ৰ তমোপ্ৰধান হৈ গৈছে। ৰামকো কলা বৰণীয়া দেখুৱাই চিত্ৰটো বহুতৰে কলা বৰণীয়া তৈয়াৰ কৰে, কিন্তু মুখ্য সকলৰ কথা বুজোৱা হয়। ইয়াতো ৰামচন্দ্ৰৰ কলা চিত্ৰ আছে। তেওঁলোকক সুধিব লাগে, কলা বৰণীয়াকৈ কিয় তৈয়াৰ কৰিছে? কৈ দিব, এয়াতো ঈশ্বৰৰ ইচ্ছা, এয়াতো চলি আহিছে। কিয় হয় কি হয় এইবোৰ একো নাজানে। এতিয়া তোমালোকক পিতাই বুজায়, কামচিতাত বহাৰ কাৰণে পতিত দুখী একেবাৰে মূল্যহীন হৈ যায়। সেইখন হৈছে নিৰ্বিকাৰী সৃষ্টি, এয়া হৈছে বিকাৰী সৃষ্টি। গতিকে এনেকৈ বুজাব লাগে, এওঁলোক সূৰ্যবংশী, এওঁলোক চন্দ্ৰবংশী, আকৌ বৈশ্যবংশী হবই লাগে। বাম অৰ্থাৎ বিকাৰী মাৰ্গত আহিলে তেওঁলোকে নিজক দেৱতা বুলি নকয়। জগন্নাথৰ মন্দিৰত ওপৰৰ ফালে দেৱতাসকলৰ কুল দেখুৱায়। সাজপাৰ দেৱতাসকলৰ, কৰ্মকাণ্ড একেবাৰে কদৰ্য দেখুৱায়। পিতাই যিটো কথাৰ প্ৰতি মনোযোগ আকৰ্ষিত কৰায়, সেইবোৰৰ প্ৰতি ধ্যান দিব লাগে। মন্দিৰবোৰত বহুত সেৱা হব পাৰে, শ্ৰীনাথ দ্বাৰতো বুজাব পাৰা। সুধিব লাগে, এওঁলোকক কলা বৰণীয়া কিয় তৈয়াৰ কৰিছে? এইটো বুজোৱাটো বহুত সহজ। সেয়া হৈছে সোণালী যুগ, এয়া হৈছে লৌহ যুগ। মামৰে ধৰে, বিকাৰৰ লেপ পৰে নহয়। এতিয়া তোমালোকৰ মামৰ আঁতৰি গৈ আছে। যিসকলে স্মৰণেই নকৰে, গতিকে মামৰে আঁতৰি নাযায়। পিতাই কৈছে যে যিসকলে স্মৰণেই নকৰে, গতিকে মামৰো আঁতৰি নাযায়। বহুত মামৰে ধৰিছে, গতিকে তেওঁলোক পুৰণি সৃষ্টিৰ প্ৰতি আকৰ্ষিত হৈ থাকিব। পিতাই কৈছে, যিসকলে স্মৰণেই নকৰে, গতিকে মামৰো আঁতৰি নাযায়। বহুত মামৰে ধৰিছে, গতিকে তেওঁলোক পুৰণি সৃষ্টিৰ প্ৰতি আকৰ্ষিত হৈ থাকিব। সকলোতকৈ বেছি মামৰে ধৰে বিকাৰৰ বাবে। পতিতটো বিকাৰৰ বাবেই হৈছে। নিজক পৰীক্ষা কৰিব লাগে। মোৰ বুদ্ধি আক্ষৰিক দিশেতো নাযায়। ভাল ভাল উত্তম সন্তানো উত্তীৰ্ণ অনুত্তীৰ্ণ হৈ যায়। পিতাই কৈছে, ভাল ভাল উত্তম সন্তানো অনুত্তীৰ্ণ হৈ যায়। এতিয়া তোমালোক সন্তানসকলে এইটো বোধশক্তি পাইছা। মুখ্য কথা হৈছে পবিত্ৰতাৰ। আৰম্ভণিৰ পৰা ইয়াৰ ওপৰতে কাজিয়া পেচাল হৈ আহিছে।
পিতায়ে এইটো যুক্তি ৰচিছে। সকলোৱে কৈছিল, আমি জ্ঞান অমৃত পান কৰিবলৈ যাওঁ। জ্ঞান অমৃত আছেই জ্ঞান সাগৰৰ ওচৰত। শাস্ত্ৰ পঢ়িলেতো কোনেও পতিতৰ পৰা পাৱন হ'ব নোৱাৰে। পাৱন হৈ পুনৰ পাৱন সৃষ্টিলৈ যাব লাগে। ইয়াত পাৱন হৈ আকৌ কলৈ যাব? জগতৰ লোকে ভাবে অমুকে মোক্ষ অৰ্থাৎ মুক্তি প্ৰাপ্তি কৰিলে। তেওঁলোকে কি জানে, যদি মোক্ষ প্ৰাপ্তি কৰিলে তেন্তে তেওঁৰ ক্ৰিয়াকৰ্ম আদিও কৰিব নোৱাৰে। ইয়াত দীপক আদি জ্বলায় যাতে তেওঁৰ কোনো ধৰণৰ কষ্ট নহয়, অন্ধকাৰত ঠেকা খুন্দা নাখায়। আত্মাইতো এটা শৰীৰ এৰি অন্য এটা লয়, 1 ছেকেণ্ডৰ কথা। অন্ধকাৰ আকৌ ক'ৰ পৰা আহিল? এইটো ৰীতি চলি আহিছে। তোমালোকেও কৰিছিলা, এতিয়া একোৱেই নকৰা। তোমালোকে জানা শৰীৰটো মাটি হৈ গ'ল, তাত এনেকুৱা ৰীতি প্ৰথা নাথাকে। আজিকালিৰ তন্ত্ৰ মন্ত্ৰৰে সিদ্ধি পোৱাৰ কথাবোৰত একো নাই। ধৰি লোৱা কাৰোবাৰ পাখি গজিল, উৰিবলৈ ধৰে, পাছত কি হয়? তাৰ পৰা কি লাভ হ'ব? পিতাইতো কয়, মোক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। এয়া যোগ অগ্নি, যাৰ দ্বাৰা পতিতৰ পৰা পাৱন হবা। জ্ঞানৰ দ্বাৰা ধন প্ৰাপ্ত হয়, যোগৰ দ্বাৰা সৰ্বদা নিৰোগী পবিত্ৰ, জ্ঞানৰ দ্বাৰা সৰ্বদা সমৃদ্ধিশালী হয়। জ্ঞানৰ দ্বাৰা সৰ্বদা সমৃদ্ধিশালী হয়। যোগীসকল সদায় দীৰ্ঘায়ু হয়। পিতাই কৈছে যে যোগীসকল সদায় দীৰ্ঘায়ু হয়। ভোগীসকলৰ আয়ুস কম। শ্ৰীকৃষ্ণক যোগেশ্বৰ বুলি কয়। ঈশ্বৰৰ স্মৃতিৰে কৃষ্ণ হৈছে। তেওঁক স্বৰ্গত যোগেশ্বৰ বুলি নকব, তেওঁতো প্ৰিন্স অৰ্থাৎ ৰাজকুমাৰ হয়। পূৰ্বৰ জন্মত এনেকুৱা কৰ্ম কৰিছে, যাৰ দ্বাৰা এনেকুৱা হ'ল। কৰ্ম অকৰ্ম বিকৰ্মৰ গতিও পিতাই বুজাইছে। আধাকল্প হৈছে ৰাম ৰাজ্য আৰু আধাকল্প হৈছে ৰাৱণৰ ৰাজ্য। বিকাৰগ্ৰস্ত হোৱা, এইটো হৈছে সকলোতকৈ ডাঙৰ পাপ। সকলো ভাই ভনী হয় নহয়, আত্মাসকল সকলো ভাই ভাই হয়। ভগৱানৰ সন্তান হৈ পুনৰ আখৰিক কাৰ্য কেনেকৈ কৰে? আমি বিকেসকল বিকাৰগ্ৰস্ত হ'ব নোৱাৰো। পিতাই কৈছে যে আমি বিকেসকল বিকাৰগ্ৰস্ত হ'ব নোৱাৰো। এইটো যুক্তিৰেহে পবিত্ৰ হৈ থাকিব পাৰে। তোমালোকে জানা, এতিয়া ৰাৱণ ৰাজ্য সমাপ্ত হ'ব, আকৌ প্ৰত্যেক আত্মা পবিত্ৰ হৈ যায়। তাক কোৱা হয় ঘৰে ঘৰে আলোক। তোমালোকৰ জ্যোতি জ্বলি গ'ল, জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা। সত্যযুগত সকলো পবিত্ৰ হৈয়ে থাকে। সেয়াও তোমালোকে এতিয়া বুজি পোৱা। অন্যক বুজাবৰ কাৰণে সন্তানসকলৰ ক্ৰমানুসৰি শক্তি থাকে, ক্ৰমানুসৰি স্মৃতিত থাকে। ৰাজধানী কেনেকৈ স্থাপনা হয়, কাৰো বুদ্ধিত এইটো নাথাকিব। তোমালোক হেনা হোৱা নহয়। এইটো জানা যে স্মৃতিৰ বলেৰেহে পবিত্ৰ হৈ আমি ৰজা-ৰাণী হৈ আছো। পুনৰ পৰৱৰ্তী জন্মত মুখত সোণৰ চামুচ অৰ্থাৎ সমৃদ্ধিশালী অৱস্থা হ'ব। ডাঙৰ পৰীক্ষা উত্তীৰ্ণ হোৱাসকলে পদবীও ডাঙৰ পায়। পাৰ্থক্য আছে নহয়। যিমান পঢ়া সিমান সুখ, এয়াতো ভগৱানে পঢ়ায়। এইটো নিচা বাঢ়ি থাকিব লাগে। শক্তিশালী বস্তু পোৱা যায়। ভগৱানৰ অবিহনে এনেকুৱা ভগৱান ভগৱতী কৰি কোনে তুলিব? তোমালোক এতিয়া পতিতৰ পৰা পাৱন হৈ আছা। পুনৰ জন্ম জন্মান্তৰৰ কাৰণে সুখী হৈ যাবা, উচ্চ পদ পাবা। পঢ়ি পঢ়ি আকৌ কদৰ্য হৈ যায়। দেহ অভিমানত অহাৰ কাৰণে আকৌ জ্ঞানৰ তৃতীয় নেত্ৰ বন্ধ হৈ যায়। দেহ অভিমানত অহাৰ কাৰণে আকৌ জ্ঞানৰ তৃতীয় নেত্ৰ বন্ধ হৈ যায়। মায়া বৰ শক্তিশালী। পিতাই নিজেই কয়, বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। মই ব্ৰহ্মাৰ শৰীৰত আহি কিমান পৰিশ্ৰম কৰো, কিন্তু বুজি উঠি তথাপিও কৈ দিয়ে, এনেকুৱা জানো হ'ব পাৰে? শিৱ বাবা আহি পঢ়াই, আমি নামানো, এয়া চালাকি। এনেকৈও কৈ দিয়ে, ৰাজ্যটো স্থাপনা হৈয়ে যাব। এনেকৈ কয় নহয় যে সত্যৰ নাও তুলুং ভুতুং কৰে, কিন্তু নুডুবে। কিমান বিঘিনি আহে ভাল বাৰু।
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা চকুৰ মণি, শ্যামবৰণীয়াৰ পৰা সুন্দৰ হওঁতা আত্মাসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ গভীৰ আন্তৰিক স্নেহ সহিত স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে যোগ অগ্নিৰে বিকাৰৰ মামৰ আঁতৰাব লাগে। নিজক পৰীক্ষা কৰিব লাগে যে মোৰ বুদ্ধি আক্ষৰিক দিশেতো নাযায়। দ্বিতীয়তে নিশ্চয় বুদ্ধি হোৱাৰ পাছত আকৌ কেতিয়াও কোনো কথাত সংশয় আনিব নালাগে। বিকৰ্মৰ পৰা ৰক্ষা পাবলৈ সকলো কৰ্ম নিজৰ স্বধৰ্মত স্থিত হৈ পিতাৰ স্মৃতিত থাকি কৰিব লাগে। আৰু আজিৰ পিতাৰ বৰদান শ্ৰেষ্ঠ প্ৰতিপালনৰ বিধিৰে বৃদ্ধি কৰোঁতা সকলোৰে অভিনন্দনৰ পাত্ৰ হোৱা। শ্ৰেষ্ঠ প্ৰতিপালনৰ বিধিৰে বৃদ্ধি কৰোঁতা সকলোৰে অভিনন্দনৰ পাত্ৰ হোৱা। অভিনন্দনৰ পাত্ৰ হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা সংগম যুগত অভিনন্দনেৰে বৃদ্ধি পোৱাৰ যোগ। পিতাৰ পৰিয়ালৰ অভিনন্দনেৰে তোমালোক সন্তানসকল প্ৰতিপালিত হৈ আছা। অভিনন্দনেৰে নাচি গাই প্ৰতিপালিত হৈ উৰি গৈ আছা। এই প্ৰতিপালনো অপূৰ্ব। সেয়েহে তোমালোক সন্তানসকলেও বিশাল অন্তৰেৰে দয়াৰ ভাৱনাৰে দাতা হৈ প্ৰতিটো মুহূৰ্ততে বহুত ভাল বুলি কৈ অভিনন্দন জনাই থাকা। এয়াই প্ৰতিপালনৰ শ্ৰেষ্ঠ বিধি। এইটো বিধিৰে সকলোকে প্ৰতিপালন কৰি থাকা, তেতিয়া অভিনন্দনৰ পাত্ৰ হৈ যাবা। আৰু আজিৰ শ্লোগান নিজৰ স্বভাৱ সৰল কৰি লোৱা। এয়াই সমাধান স্বৰূপ হোৱাৰ সহজ বিধি। নিজৰ স্বভাৱ সৰল কৰি লোৱা। এয়াই সমাধান স্বৰূপ হোৱাৰ সহজ বিধি। ওম শান্তি। আৰু আজিৰ মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য পুৰুষাৰ্থ আৰু প্ৰাৰব্ধৰ ৰচি থোৱা অনাদি ড্ৰামা। পুৰুষাৰ্থ আৰু প্ৰাৰব্ধৰ ৰচি থোৱা অনাদি ড্ৰামা। মাতেশ্বৰীজী পুৰুষাৰ্থ আৰু প্ৰাৰব্ধ দুয়োটা বস্তু। পুৰুষাৰ্থৰ দ্বাৰা প্ৰাৰব্ধ গঢ় লয়। এই অনাদি সৃষ্টিৰ চক্ৰ ঘূৰি থাকে। যিসকল আদি সনাতন ভাৰতবাসী পূজ্য আছিল তেওঁলোকেই আকৌ পূজাৰী হ'ল। আকৌ সেই পূজাৰীসকলেই পুৰুষাৰ্থ কৰি পূজ্য হ'বগৈ। এই অৱৰোহণ আৰু আৰোহণৰ অনাদি ড্ৰামাৰ খেল ৰচি থোৱা আছে। জিজ্ঞাসু মাতেশ্বৰী মোৰো এইটো প্ৰশ্ন উদয় হয় যে যিহেতু এই ড্ৰামাখন এনেকৈ ৰচি থোৱা আছে, তেন্তে যদি আৰোহণ কৰিবলগীয়া আছে তেন্তে আপোনা আপুনি কৰিম, তেনেস্থলত পুৰুষাৰ্থ কৰাৰ লাভেই বা কি হ'ল? আৰোহণ কৰাৰ পাছত আকৌ অৱনমিত হমেই, তেন্তে ইমান পুৰুষাৰ্থই বা কিয় কৰোঁ? মাতেশ্বৰী আপুনি ক'ব খোজে যে এই ড্ৰামাখন হুবহু পুনৰাবৃত্তি হয়, তেন্তে সৰ্বশক্তিমান পৰমাত্মাই সদায় এনেকুৱা খেল দেখি নিজে ভাগৰি নপৰেনে? যেনেকৈ 4টা ঋতুত ঠাণ্ডা গৰম আদি পাৰ্থক্য থাকে, তেন্তে এই খেলখনত জানো পাৰ্থক্য নহ'ব? মাতেশ্বৰী বছ এয়াইতো এই ড্ৰামাখনৰ বৈশিষ্ট্য। হুবহু পুনৰাবৃত্তি হয়। আৰু এই ড্ৰামাখনত আৰু বৈশিষ্ট্য আছে যে পুনৰাবৃত্তি হোৱা সত্ত্বেও নিজেই নতুন, নিত্য নতুন যেন লাগে। প্ৰথমতেতো নিজৰো এই শিক্ষা নাছিল, কিন্তু যিহেতু জ্ঞান প্ৰাপ্ত হ'ল, গতিকে ছেকেণ্ডৰ পাছত ছেকেণ্ড যি চলে, যদিও হুবহু কল্প পূৰ্বৰ দৰেই চলে, কিন্তু যেতিয়া সেয়া সাক্ষী হৈ চোৱা যায় তেতিয়া নিত্য নতুন যেন লাগে। এতিয়া সুখ দুখ দুয়োটাৰে পৰিচয় প্ৰাপ্ত হৈ গ'ল। সেয়েহে এনেকৈ নুবুজিবা যে যদি অনুত্তীৰ্ণ হ'বলগীয়া আছে তেন্তে আকৌ পঢ়োৱে বা কিয় নহয়। তেনেহলেতো এনেকৈও বুজা যে যদি ভোজন পাবলগীয়া আছে তেন্তে আপোনা আপুনি পাম, তেন্তে ইমান কষ্ট কৰি উপাৰ্জন কিয় কৰা? সেইদৰে আমিও দেখি আছো যে এতিয়া আৰোহণ কলাৰ সময় আহিছে। সেয়াই দেৱতাকুল প্ৰতিষ্ঠা হৈ আছে, তেন্তে কিয়নো এতিয়াই সেই সুখ লৈ নলওঁ?
যেনেকৈ চোৱা, এতিয়া যদি কোনোবা বিচাৰক হ'ব বিচাৰে তেন্তে যেতিয়া পুৰুষাৰ্থ কৰিব তেতিয়াহে সেই ডিগ্ৰী প্ৰাপ্ত কৰিব নহয়। যদি তাত অনুত্তীৰ্ণ হৈ যায় তেন্তে পৰিশ্ৰমী ব্যৰ্থত গুচি যায়। কিন্তু এই অবিনাশী জ্ঞানত আকৌ এনেকুৱা নহয়। এই অবিনাশী জ্ঞানৰ অলপমানো বিনাশ নহয়। ইমান পুৰুষাৰ্থ নকৰিলেও, দৈবী অভিজাত কুলত নাহিলেও, কিন্তু যদি কম পুৰুষাৰ্থও কৰিলে তথাপিও সেই সত্যযোগী দৈবী প্ৰজাত আহিব পাৰে। কিন্তু পুৰুষাৰ্থ নিশ্চয় কৰিব লাগিব, কিয়নো পুৰুষাৰ্থৰ দ্বাৰাহে প্ৰাৰব্ধ গঢ়ি উঠিব। মহিমা পুৰুষাৰ্থৰহে গায়ন কৰা হৈছে। মহিমা পুৰুষাৰ্থহে গায়ন কৰা হৈছে। এই ঈশ্বৰীয় জ্ঞান সকলো মনুষ্য আত্মাৰ কাৰণে। এই ঈশ্বৰীয় জ্ঞান সকলো মনুষ্য আত্মাৰ কাৰণে। পোনপ্ৰথমেতো নিজেই এটা মুখ্য কথা খেয়ালত অৱশ্যেই ৰাখিব লাগে, যিহেতু এই মনুষ্য সৃষ্টি বিশ্বৰূপ হৈছে পৰমাত্মা, তেন্তে সেই পৰমাত্মাৰ দ্বাৰা যি জ্ঞান প্ৰাপ্ত হৈ আছে সেয়া সকলো মনুষ্যৰ কাৰণে জৰুৰী। পোনপ্ৰথমেতো নিজেই এটা মুখ্য কথা খেয়ালত অৱশ্যেই ৰাখিব লাগে, যিহেতু এই মনুষ্য সৃষ্টি বীজৰূপ হৈছে পৰমাত্মা, তেন্তে সেই পৰমাত্মাৰ দ্বাৰা যি জ্ঞান প্ৰাপ্ত হৈ আছে সেয়া সকলো মনুষ্যৰ কাৰণে জৰুৰী। সকলো ধৰ্মাৱলম্বীৰে এই জ্ঞান লোৱাৰ অধিকাৰ আছে যদিও প্ৰত্যেক ধৰ্মৰ জ্ঞান নিজা নিজা, প্ৰত্যেকৰে শাস্ত্ৰ নিজা নিজা, প্ৰত্যেকৰে মত নিজা নিজা আৰু প্ৰত্যেকৰে সংস্কাৰ নিজা নিজা। কিন্তু এই জ্ঞান সকলোৰে কাৰণে। লাগিলে তেওঁ এই জ্ঞান ধাৰণ কৰিবই নোৱাৰক, আমাৰ কুলত নাহকেই, কিন্তু সকলোৰে পিতা হোৱাৰ কাৰণে তেওঁৰ সৈতে যোগসূত্ৰ গঢ়িলে তেতিয়াও পবিত্ৰ নিশ্চয় হ'ব। এই পবিত্ৰতাৰ কাৰণে নিজৰেই সাক্ষাৎ পদ অৱশ্যেই পাব, কিয়নো যোগকতো সকলো মনুষ্যই মানে। বহুত মনুষ্যই এনেকৈ কয় যে আমাকো মুক্তি লাগে, কিন্তু শাস্তিৰ নোখোৱাকৈ মুক্ত হোৱাৰ শক্তিও এই যোগৰ দ্বাৰা প্ৰাপ্ত হ'ব পাৰে। কিন্তু শাস্তি নোখোৱাকৈ মুক্ত হোৱাৰ শক্তিও এই যোগৰ দ্বাৰা প্ৰাপ্ত হ'ব পাৰে। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত। এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা। তোমালোক সন্তানসকলৰ ওচৰত পবিত্ৰতাৰ যি মহান শক্তি আছে, এই শ্ৰেষ্ঠ শক্তিয়ে অগ্নিৰ কাম কৰে, যিয়ে ছেকেণ্ডতে বিশ্বৰ আৱৰ্জনা ভস্ম কৰিব পাৰে। যেতিয়া আত্মা পবিত্ৰতাৰ সম্পূৰ্ণ স্থিতিত স্থিৰ হয় তেতিয়া সেই স্থিতিৰ শ্ৰেষ্ঠ সংকল্পৰে একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত হয় আৰু আৱৰ্জনা ভস্ম হৈ যায়। বাস্তৱত এয়াই যোগ অগ্নি। এতিয়া তোমালোক সন্তানসকলে নিজৰ এই শ্ৰেষ্ঠ শক্তি কাৰ্যত ব্যৱহাৰ কৰা। ওম শান্তি।